Hello everyone, welcome back to Awesome JK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আপোনালোকৰ SSC বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে Who founded Prarthana Samaj? Prarthana Samaj কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটো হৈছে অপচন সি আত্মাৰাম পাণ্ডুৰাং। আত্মাৰাম পাণ্ডুৰাংগে Prarthana Samaj প্ৰতিষ্ঠা কৰিছিল। বন্ধুসকল আত্মাৰাম পাণ্ডুৰাংগে 31 মাৰ্চ 1867 চনত Prarthana Samaj প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Who was the Viceroy of India at the time of establishment of the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? শুদ্ধটো হৈছে অপচন ডি লৰ্ড ডাফেৰিন। ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড ডাফেৰিন। বন্ধুসকল আপোনালোকে মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 চনত আৰু ইয়াৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কোৱেশ্চনটো হৈছে When was Delhi made the capital of India? দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী কৰা হৈছিল? শুদ্ধটো হৈছে অপচন বি 1911। 1911 চনত দিল্লীক ভাৰতৰ ৰাজধানী কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Where is the Sun Temple situated? সূৰ্য মন্দিৰ ক'ত অৱস্থিত? শুদ্ধটো হৈছে অপচন ডি কোণাৰ্ক। কোণাৰ্কত সূৰ্য মন্দিৰ অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে Who was কুঁৱৰ সিং? কুঁৱৰ সিং কোন আছিল? শুদ্ধটো হৈছে অপচন বি স্বাধীনতা সংগ্ৰামী। কুঁৱৰ সিং এজন ফ্ৰীডম ফাইটাৰ বা স্বাধীনতা সংগ্ৰামী আছিল। নেক্সট প্ৰশ্নটো হৈছে Which among the following is the smallest district of India? তলৰ কোনখন জিলা ভাৰতৰ আটাইতকৈ সৰু জিলা? শুদ্ধটো হৈছে অপচন সি মাহে। কেৰালা ৰাজ্যত অৱস্থিত মাহে জিলাখনে হৈছে ভাৰতৰ আটাইতকৈ সৰু জিলা। নেক্সট প্ৰশ্নটো হৈছে In which of the following northeastern states of India inhabit the Nisi tribe? তলত উল্লেখ কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত নিচি জনগোষ্ঠীৰ বসতি আছে? শুদ্ধটো হৈছে অপচন বি অৰুণাচল প্ৰদেশ। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশত নিচি জনগোষ্ঠীৰ বসতি আছে। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্য তিনিওফালে বাংলাদেশেৰে আগুৰি আছে? Which of the following state of India is surrounded by Bangladesh in three sides? শুদ্ধটো হৈছে অপচন এ ত্ৰিপুৰা। ভাৰতৰ ত্ৰিপুৰা ৰাজ্যখন তিনিওফালে বাংলাদেশেৰে আগুৰি আছে। নেক্সট কোৱেশ্চনটো হৈছে India has how many seismic zone? ভাৰতত কিমান ভূকম্পীয় অঞ্চল আছে? শুদ্ধটো হৈছে অপচন সি 4। ভাৰতত 4টা ভূকম্পীয় অঞ্চল আছে। নেক্সট প্ৰশ্নটো হৈছে Who among the following had written Bangladesh national anthem Amar Sonar Bangla? কোনে বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা লিখিছিল? শুদ্ধটো হৈছে অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা গীতটো লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে Who built the Red Fort? লাল কিল্লা কোনে নিৰ্মাণ কৰিছিল? শুদ্ধটো হৈছে অপচন এ শাহজাহান। মুঘল সম্ৰাট শাহজাহানে দিল্লীত অৱস্থিত লাল কিল্লা নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে Where is situated Victoria Memorial? Victoria Memorial ক'ত অৱস্থিত? শুদ্ধটো হৈছে অপচন ডি কলকাতা। ভাৰতৰ কলকাতাত ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে Corbett National Park is located in which of the state? Corbett ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে অপচন বি উত্তৰাখণ্ড। ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত Corbett ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। বন্ধুসকল এই Corbett ৰাষ্ট্ৰীয় উদ্যান 1936 চনত স্থাপন কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Doha is the capital of which country? Doha কোন দেশৰ ৰাজধানী? শুদ্ধটো হৈছে অপচন ডি কাটাৰ। Doha হৈছে কাটাৰ দেশখনৰ ৰাজধানী। নেক্সট প্ৰশ্নটো হৈছে What is the name of the currency of Germany? জাৰ্মানীৰ মুদ্ৰাৰ নাম কি? শুদ্ধটো হৈছে অপচন বি ইউৰো। জাৰ্মানীৰ মুদ্ৰা হৈছে ইউৰো। নেক্সট প্ৰশ্নটো হৈছে Which two countries are divided by
দ্য মাইগনট বৰ্ডাৰ মেগিনত হিমাৰেখাই কোন দুখন দেশক বিভক্ত কৰে উত্তৰটো হৈছে অপচন এ ফ্ৰান্স আৰু জাৰ্মানী মেগিনত হিমাৰেখাই ফ্ৰান্স আৰু জাৰ্মানীক বিভক্ত কৰে নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য সিস্টেম কানেক্টিং দ্য আন্দামান সি এণ্ড দ্য সাউথ চাইনা সি আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰক সংলগ্ন কৰা প্ৰণালীটোৰ নাম কি উত্তৰটো হৈছে অপচন সি মলক্কা আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰক সংলগ্ন কৰা প্ৰণালীটোৰ নাম হৈছে মলক্কা প্ৰণালী নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ডিস্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত উত্তৰটো হৈছে অপচন বি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে সতী সাধিনী was a queen of which dynasty সতী সাধিনী কোন বংশৰ ৰাণী আছিল উত্তৰটো হৈছে অপচন সি চুটিয়া সতী সাধিনী চুটিয়া বংশৰ ৰাণী আছিল নেক্সট কোৱেশ্চনটো হৈছে আত্মানুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই আত্মানুসন্ধান আত্মজীৱনী কোনে লিখিছিল উত্তৰটো হৈছে অপচন এ হোমেন বৰগোহাঁই আত্মানুসন্ধান আত্মজীৱনীখন হোমেন বৰগোহাঁয়ে লিখিছিল নেক্সট প্ৰশ্নটো হৈছে which of the following compound is mainly used in hand sanitizer তলৰ কোনটো যৌগ মূলত hand sanitizer-ত ব্যৱহাৰ কৰা হয় উত্তৰটো হৈছে অপচন সি এলকহল এলকহল যৌগটো মূলত hand sanitizer-ত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the SI unit of frequency কম্পনাঙ্কৰ SI একক কি উত্তৰটো হৈছে অপচন সি হাৰ্টজ কম্পনাঙ্কৰ SI একক হৈছে হাৰ্টজ নেক্সট প্ৰশ্নটো হৈছে নেম দ্য গ্ল্যান্ড which is present above our kidneys আমাৰ বৃক্কৰ ওপৰত যি গ্ৰন্থি থাকে তাৰ নামটো কি উত্তৰটো হৈছে অপচন এ এড্ৰিনেল আমাৰ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটো হৈছে এড্ৰিনেল গ্ৰন্থি নেক্সট প্ৰশ্নটো হৈছে নেম দ্য ভেইনছ that carry oxygenated blood from the heart to other parts of the body হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া হীৰাবোৰৰ নাম কি উত্তৰটো হৈছে অপচন বি ধমনী হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া হীৰাবোৰ হৈছে ধমনী নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ পাৰ্ট অফ দ্য আই ইজ দ্য ইমেজ ফৰ্ম চকুৰ কোনটো অংশত প্ৰতিচ্ছবি গঠন হয় উত্তৰটো হৈছে অপচন এ কৰ্নিয়া চকুৰ কৰ্নিয়া অংশটোত প্ৰতিচ্ছবি গঠন হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is caused by the dog bites তলৰ কোনটো ৰোগ কুকুৰে কামুৰাৰ ফলত হয় উত্তৰটো হৈছে অপচন সি ৰেবিছ ৰেবিছ ৰোগটো কুকুৰে কামুৰাৰ ফলত হয় নেক্সট প্ৰশ্নটো হৈছে which is the hottest planet in the solar system সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো কোনটো উত্তৰটো হৈছে অপচন বি শুক্ৰ বা ভেনাছ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ নেক্সট প্ৰশ্নটো হৈছে which of the following part of the sun is visible at the time of the eclipse সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ তলৰ কোনটো অংশ দেখা যায় উত্তৰটো হৈছে অপচন বি কৰোনা সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ কৰোনা অংশটো দেখা যায় নেক্সট প্ৰশ্নটো হৈছে which state hosted the Khelo India University Games for the first time কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ অনুষ্ঠিত হয় উত্তৰটো হৈছে অপচন ডি উৰিষ্যা উৰিষ্যা ৰাজ্যখনত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম অনুষ্ঠিত হৈছে নেক্সট প্ৰশ্নটো হৈছে where was the 2022 FIFA World Cup held 2022 চনৰ FIFA বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হৈছিল উত্তৰটো হৈছে অপচন এ কাটাৰ 2022 চনৰ FIFA বিশ্বকাপ কাটাৰত অনুষ্ঠিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which day is celebrated as National Unity Day in India কোনটো দিন ভাৰতত ৰাষ্ট্ৰীয় ঐক্য দিৱস বা ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় উত্তৰটো হৈছে অপচন ডি 31 অক্টোবৰ 31 অক্টোবৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে who was the first education minister of India ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী কোন আছিল
শুদ্ধটো হৈছে অপচন বি মৌলানা আবুল কালাম আজাদ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ নেক্সট কোৱেশ্চনটো হৈছে which country is called the land of the rising sun কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় ইয়া শুদ্ধটো হৈছে অপচন বি জাপান জাপান দেশখনক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে what is the name of the capital city of Lakshadweep লক্ষদ্বীপৰ ৰাজধানী চহৰখনৰ নাম কি শুদ্ধটো হৈছে অপচন সি কাভাৰাত্তি লক্ষদ্বীপৰ ৰাজধানীখন হৈছে কাভাৰাত্তি নেক্সট প্ৰশ্নটো হৈছে which award is given only to defense personnel কোনটো বঁটা কেৱল প্ৰতিৰক্ষা কৰ্মীক দিয়া হয় ইয়া শুদ্ধটো হৈছে অপচন ডি অশোক চক্ৰ সন্মানটো কেৱল প্ৰতিৰক্ষা কৰ্মীক দিয়া হয় নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো হৈছে who got the first ভাৰত ৰত্ন award প্ৰথম ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিছিল শুদ্ধটো হৈছে অপচন ডি সিভি ৰমন প্ৰথম ভাৰত ৰত্ন বঁটা সিভি ৰমনে লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে what is the Turkish parliament known by তুৰ্কীৰ সংসদক কি নামেৰে জনা যায় শুদ্ধটো হৈছে অপচন বি গ্ৰেণ্ড নেশ্যনেল এছেম্বলি তুৰ্কীৰ সংসদক গ্ৰেণ্ড নেশ্যনেল এছেম্বলি বুলি জনা যায় নেক্সট প্ৰশ্নটো হৈছে who wrote poverty and un-British rule in India poverty and un-British rule in India নামৰ গ্ৰন্থখন কোনে লিখিছিল শুদ্ধটো হৈছে অপচন সি দাদাভাই নৰোজী poverty and un-British rule in India নামৰ গ্ৰন্থখন দাদাভাই নৰোজীয়ে লিখিছিল নেক্সট কোৱেশ্চনটো হৈছে in which country is the headquarter of Asian Development Bank located Asian Development Bankৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত শুদ্ধটো হৈছে অপচন ডি ফিলিপাইনছ Asian Development Bankৰ মুখ্য কাৰ্যালয় ফিলিপাইনছত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে শুক্ৰেশ্বৰ টেম্পল is located in which state in India ভাৰতৰ কোনখন ৰাজ্যত শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত শুদ্ধটো হৈছে অপচন এ আসাম ভাৰতৰ অসম ৰাজ্যখনত শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত বন্ধুসকল আজি ভিডিঅটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ